আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 12। ইয়াৰ নাম আছিলে বীজগণিতীয় ৰাশি অৰ্থাৎ এলজেব্ৰিক এক্সপ্ৰেছন। যোৱা ক্লাছত আমি অনুশীলনী 12.1টো কমপ্লিট কৰিছিলোঁ। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম 12.2ৰ পৰা। গতিকে ব'লা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াতে কুৱেশ্যন নম্বৰ 1ত দিছে যে সদৃশ পদসমূহ একেলগ কৰি সৰল কৰা। ঠিক আছে, ইয়াতে চোৱা এইকেইটা কুৱেশ্যন আমাক কি কৰিব দিছে, সৰল কৰিব দিছে, আৰু যিকেইটা তোমাৰ সদৃশ পদ সিহঁতক একেলগ কৰিব দিছে। এতিয়া আমি যোৱা ক্লাছত ভালকৈ বুজিছিলোঁ সদৃশ আৰু বিসদৃশ কি আছিলে, হয়নে? সদৃশ পদটোত কি আছিলে, তোমাৰ যিবিলাক চলকবিলাক একে হয় সিহঁতক আমি কি বুলি কওঁ, সদৃশ বুলি কওঁ, আৰু চলকবিলাক যদি বেলেগ বেলেগ হয় তেতিয়াহ'লে তাক আমি বিসদৃশ কওঁ, হয় নাই? এতিয়া ইয়াতে আমি কি কৰিব লাগিব, চলকবিলাক কোনকেইটানো একে একে আছে সেইকেইটা আমি চাব লাগিব। বুজি পাইছা? এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1ত দিছিলে 2x + 3y - 45 + 6y - 7x + 5 হ'ল। এতিয়া আমি কি কৰিম, যিখিনি সদৃশ আছে সেইখিনি একে কৰিম, মানে চলক যোনকেইটা মিলি আছে আমি সেইকেইটা একে কৰিম। তো ইয়াতে যদি আমি চাওঁ ইয়াতে x আছে আৰু তোমাৰ ইয়াতে x আছে, গতিকে এই দুটা আমি একেলগে পাতিম। 2x - 7x হ'ল। তাৰপিছত y চোৱা, এইটো y আছে এইটো y আছে, গতিকে লিখা +3y + 6y হ'ল। আৰু সংখ্যা তোমাৰ কি কি আছে, 45 আৰু 5 হ'ল, গতিকে একেলগে লিখা। এতিয়া চোৱা 2x - 7x = কিমান হ'ব বাৰু? চোৱা তোমাৰ হাতত 2 টকা জমা আছে আৰু 7 টকা ধাৰ আছে, গতিকে তোমাৰ হাতত থাকিব কিমান, ধাৰ 5 টকা, হয়নে? 7ৰ 2 থাকিল 5, মানে তোমালোকে এইবিলাকত যেতিয়া এনেকৈ থাকিব আৰু ডাঙৰ সংখ্যাটো চাবা, ইয়াতে 2 আৰু 7 আছে, ইয়াতে ডাঙৰ কোনটো হ'ব, 7। তো 7টোৰ আগত কি চিন আছে চাবা, বুজি পাইছানে? এতিয়া 7ৰ আগত কি আছে, মাইনাছ আছে, গতিকে এনচাৰটো তোমালোকৰ মাইনাছত আহিব, মানে বুজি পাইছানে? সেইটো বস্তু চাই ল'বা। নেক্সট 3 টকা জমা 6 টকা জমা, 6 3 কিমান, 9, গতিকে দুইটা প্লাছ আছে যিহেতু +9y। ইফালে 45 টকা ধাৰ 5 টকা জমা, কিমান হ'ব, ধাৰ 40 টকা, হয়নে? গতিকে এনচাৰটো আহি গ'ল -5x + 9y - 40। বুজি পালানে? নেক্সটটো চোৱা, কুৱেশ্যন নম্বৰ 2ত তোমালোকৰ দিছে x² - 2x + y² + 2x² + 4x + y³ হ'ল। ইয়াতে চোৱা প্ৰথমতে মিলাকেইটা উলিয়াই লোৱা, x² আৰু x², গতিকে এই দুটা একেলগে লিখা, x² + 2x² হ'ল। তাৰপিছত ইয়াত আহা, ইয়াতে কিমান আছে, এইটো x আছে আৰু ইফালেও x আছে, গতিকে ইহঁত দুটাক একেলগে লিখিবা, -2x + 4x হ'ল। ইফালে থাকি গ'ল কিমান, y² আৰু y³ এই দুটা যিহেতু মিলা নাই গতিকে এনেকৈ লিখি দিয়া হ'ল। এতিয়া চোৱা কি হ'ব বাৰু, ইয়াতে x² এটা আছে আৰু ইফালে x² দুটা আছে, 2 × 1 কিমান, 3টা, গতিকে কিমান আহিব, 3x²। 2x মাইনাছ আৰু 4x প্লাছ, মানে 4 টকা জমা 2 টকা ধাৰ, গতিকে জমা হ'ব 2 টকা হ'ল, প্লাছ বাকীকেইটা এজ ইট ইজ ৰাখি দিয়া। এই দুটা যদি ওপৰৰ ঘাটকেইটা একে হ'ল হয়, বা স্কুৱাৰ বা কিউব হোৱা হয়, দুইটা আমি প্লাছ কৰি দিব পাৰিলোঁ হয়, যিহেতু বেলেগ বেলেগ গতিকে আমি এনেকৈ ৰাখি দিছোঁ। 3 নম্বৰটো চোৱা, 3 নম্বৰত তোমালোকৰ দিছে a - ব্ৰেকেট 2a - 3a - b - ব্ৰেকেট 3b - 4a হ'ল। এতিয়া এইটো চোৱা কেনেকৈ কৰিম, প্ৰথমতে ব্ৰেকেটকেইটা উঠাই লওঁ আমি, a আছে এজ ইট ইজ লিখা, ইয়াতে যিহেতু মাইনাছ চিন আছে ব্ৰেকেটডাল উঠালে ভিতৰৰ চিনবিলাক সলনি হ'ব হ'ল। এতিয়া 2a আগত একো চিন নাই, মানে এইটো কি চিন হৈ আছে, প্লাছ হৈ আছে, তো প্লাছটো হৈ যাব কি, মাইনাছ। বুজি পাইছানে? ব্ৰেকেট উঠালে যদি আগত মাইনাছ চিন থাকে ভিতৰৰ চিনবিলাক সদায় কি হয়, সলনি হৈ যায়। এতিয়া 3ab আগত মাইনাছ চিন আছে, এইটো যদি আমি ব্ৰেকেট উঠাই দিওঁ মাইনাছটো হৈ যাব প্লাছ হ'ল। -b আছে এজ ইট ইজ ৰাখা, ইয়াতো মাইনাছ চিন আছে আৰু ভিতৰত ব্ৰেকেট আছে, তো ব্ৰেকেটটো আঁতৰাই দিয়া। 3b আগত তোমাৰ প্লাছ আছে, গতিকে ব্ৰেকেট উঠাই দিয়াৰ লগতে মাইনাছ হৈ যাব, -3b হ'ল।
ইয়াতে এটো মাইনাস আছে ব্ৰেকেট উঠাই দিয়াৰ কাৰণে এটো কি হৈ যাব প্লাস হৈ যাব প্লাস 4a তোমালোকে এনেকেও চাব পাৰা যে প্লাসে মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাসে মাইনাসে প্লাস দেখিছা এটো ঠিক একেদৰে a টো লিখিলা তাৰছত তোমাৰ মাইনাসে প্লাসে মাইনাস মাইনাসে মাইনাসে প্লাস তেনেকেও চাব পাৰা আৰু ন এটা চোৱা একে কৰা এতিয়া ইয়াতে a আছে আৰু ইয়াতে a আছে গোটেইটা একেলগে লিখা a minus 2a plus 4a হল বাকি b বিলা একেলগে লিখা plus 3b minus b minus 3b হল এটা চোৱা এটোটা পাৰিবা এতিয়া মানে চোৱা 4 টকা জমা 1 টকা জমা একো নাই মানে কিমান বুলি ধৰিবা সদায় 1 বুলি ধৰিবা 4 একে কিমান হল 5 টকা জমা আছে 2 টকা ধাৰ আছে গতিকে কিমান হ'ব 5 ৰ 2 গল থাকিল 3 কিমান আহিব 3a এফালে চোৱা এটো 3 টকা জমা 3 টকা ধাৰ 3b plus 3b minus গতিকে দুটা কটা কটিয়ে যাব থাকিলে কিমান -b বুজি পাৰানে গতিকে আনসাৰটো আহি গল 3a minus b বুজি পাই আছনে বাৰু নেক্সট চোৱা কোৱেশ্চন নম্বৰ 4 নেক্সট কোৱেশ্চন নম্বৰ 4 দিছে x square y plus 3xy square plus y cube minus 3x square y plus 2xy square minus 3y cube plus 5 হল এটা মিলা কিটা চোৱা x square y ইফালে চোৱা x square y হল আৰু আছে নে নাই এই দুটা মিলি আছে গতিকে আমি প্ৰথমতে এই দুটা একেলগে পাতি লম minus 3x square y হল আকৌ চোৱা x y square আৰু তোমাৰ x y square হল এই দুটাকো একেলগে লিখি লোৱা 3xy square plus 2xy square হল তাৰপিছত চোৱা এটো y cube টো as it is ৰাখা আৰু নাই যিহেতু এই দুটাটো আমি পাতিলুৱে এটো চোৱা y cube আছে দেখিছানে এটো এটা y cube এটো এটা y cube এটোটা একেলগে লিখি দিয়া যিহেতু তোমাৰ সূচক বিলাক একে প্লাস 5 আছে 5 লিখা একদম ইজি হয় না এটা দুটা কৰি দিয়া আৰু আনসাৰটো ওলাই যাব ইয়াতে একো সংখ্যা নাই মানে 1 বুলি ধৰি লোৱা 1 টকা জমা 3 টকা ধাৰ গতিকে থাকিব কিমান 2 টকা ধাৰ বাকি সূচক কিটা এজ ইট ইজ ৰাখা হল 3 টকা জমা 2 টকা জমা টোটাল কিমান টকা জমা হ'ব 5 টকা 5xy স্কয়াৰ এটো গল 1 টকা জমা 3 টকা ধাৰ গতিকে কিমান হ'ব ধাৰ 2 টকা তোমালোকে এনেকে জমা আৰু ধাৰ বুলি ধৰি লবা তেতিয়া তোমালোকৰ ভুল নহয় আৰু নহলে কেতিয়াবা খেলি মেলি হৈ যায় হয়নে +5 আছে এজ ইট ইজ ৰাখি দিয়া হল বুজি পালা নেক্সট টু চোৱা কোৱেশ্চন নম্বৰ 5 এটা তোমালোকৰ দিছে 2z square plus 3y plus 7 ব্ৰেকেটৰ ভিতৰত দিছে ইফালে আছে মাইনাস আকৌ তোমাৰ 3y minus 8z square plus 1 হল এটা ব্ৰেকেটত দি দিলে আমি কি কৰিম ব্ৰেকেট বিলাক অতৰাই পেলাই লিখিম এটা জনেকে কৰি আহিছিল এটো হতে একে হ'ব আৰু হল এটা ইয়াতে তো কি হ'ব চোৱা মাইনাস আছে আৰু ইফালে ব্ৰেকেট আছে সদায় ব্ৰেকেটৰ আগত যদি মাইনাস চিন থাকে তাৰ ভিতৰ বিলাকৰ চিন বিলাক সলনি হয় তো এটা 3 আগত একো চিন নাই মানে প্লাস তো প্লাস তো কি হৈ যাব মাইনাস তোমালোকে তেনেকেও শিকিব পাৰা বা মাইনাস এ প্লাস এ -3y তেনেকেও শিকিব পাৰা যোনটো তোমালোকৰ সহজ লাগে আৰু এটা মাইনাস এ কি প্লাস কি আছে 8z square মাইনাস এ প্লাস এ -1 হল তোমালোকৰ যেটো ইজি লাগে তোমালোকে তেনেকে কৰিবা আৰু বাকি এটা মিলুৱা z square দুইটাকে একেলগে লিখা হল y একেলগে লিখা 3y - 3y সংখ্যা কি আছে +7 - 1 হৈ গল তেয়াৰে কিবা কটাকটি যায় না চোৱা 3y জমা 3y ধাৰ গতিকে দুটা কটাকটি গল ইফালে চোৱা 2 টকা জমা 8 টকা জমা গতিকে 2 এ 8 10z স্কয়াৰ ইফালে চোৱা 7 টকা জমা 1 টকা ধাৰ গতিকে কিমান হ'ব জমা 6 টকা বুজি পালা এটোই গল ইয়াৰ আনসাৰ ঠিক আছে তো আজিলৈ আহিছো ভিডিওটো সব বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 2 পৰা ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল